অমিত প্ৰভাই যে নিজে পাৰ্চনেলি এডভোকেট লৈছে সেই বিষয়টোলৈ ৰাইজে ইমানো বেছি কণ্ট্ৰভাৰ্চি কৰিব নালাগে। এডভোকেট তেওঁ সমৰ্থ আছে, তেওঁ এডভোকেট লৈছে, সেইটো বেয়া কথা নহয়, কাৰণ এটা ফেয়াৰ ট্ৰায়েলৰ কাৰণে বোথ চাইড এডভোকেট থকা বহুত জৰুৰী। নহ'লেও ডিফেন্স কাউন্সিল আমাৰ কোৰ্টৰ ফালৰ পৰা এপইণ্ট কৰিবই। এতিয়া চবতছে ডাঙৰ কথাটো হৈছে, ডাঙৰ আৰু ইম্পৰ্টেণ্ট কথাটো হৈছে কি, যদি প্ৰত্যেক এডভোকেটে এনেকুৱা কথা কৈ থাকে, তাৰোপৰি মই এটা কথা শুনিব পাইছোঁ, তাৰ্চিল মিট্টালৰ মিছেছে মানে বহু কোটি টকা ৰেডি কৰি থৈছে নে এনেকুৱা এডভোকেটক দি পেলাই মানে সিদ্ধাৰ্থ শৰ্মাক মানে ৰিলিজ কৰিব বিচাৰি আছে। কিন্তু এতিয়া সেইবিলাক আমাৰ লুকআউট নহয়, আমাৰ লুকআউট এইটোহে যাতে এটা মানে ফেয়াৰ ট্ৰায়েল হওক, আৰু ফেয়াৰ ট্ৰায়েলৰ কাৰণে বোথ চাইড এডভোকেট থকা বহুত দৰকাৰ। আৰু তাতোতকৈ ডাঙৰ কথা, কোনো এডভোকেটে যদি এনেকৈ কেছটো নচলাওঁ বুলি কয়, তেতিয়া কিন্তু এই কেছটো অসমৰ পৰা উঠাই লৈ বেলেগ ষ্টেটত দিয়া কিন্তু বহুতখিনি চান্স আছে। এইটো বিষয়ে মই আগতেও ভিডিঅ' দিছোঁ। সেইকাৰণে এই টপিকটোৰ ওপৰত কণ্ট্ৰভাৰ্চি নকৰি আমাৰ মেইন যিখিনি কথাত আমি মানে চকু ৰাখিব লাগে, সেইবিলাক কথাত চকু ৰাখিলে হওক। যেনে আমাৰ ফাষ্ট ট্ৰেক কোৰ্ট লাগে, সাক্ষীখিনি অনাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এজন ভাল অফিচাৰ এপইণ্ট কৰিব লাগে, যাতে সাক্ষী অনাৰ দায়িত্ব তেওঁক এটা টিমক দিব লাগে, যাতে সাক্ষীখিনি সোনকালে আহক। আৰু এটা কথা, সাক্ষী লাগিলে 300 ওপৰত থাকক, সেইটো মেটাৰ নহয়। এইটো প্ৰচিকিউশ্যনৰ হাততো এইটো বস্তু পাৱাৰ আছে, তেওঁ কোনটো সাক্ষী ইম্পৰ্টেণ্ট, কোনটো সাক্ষী সোনকালে মাতিব লাগিব, এইখিনি প্ৰচিকিউশ্যন টিমটোৱে চাব পৰাকৈ এনেকুৱা এটা ব্যৱস্থা কৰি দিব লাগে, যাতে বস্তুটো ফাষ্ট ট্ৰেক কোৰ্ট ডে বাই ডে নহ'লেও মানে উইদিন 3 ডেজত যাতে সাক্ষী আহি মানে এক্সামাইন হৈ মানে ক্ৰছ এক্সামাইন হ'ব পৰা এটা ষ্টেপ হ'ব লাগে। তেতিয়াহে কিন্তু কেছটো আগবাঢ়িব বুলি আমি ভাবোঁ। আৰু আনুষংগিক কথাবিলাকত বেছি ফ'কাছ কৰাতকৈ মেইন কথাবিলাকত ফ'কাছ কৰিব লাগে। আৰু চাৰ্জশ্বিটখন যদি ষ্ট্ৰং হৈছে, তেনেহ'লে এডভোকেট থাকিলেও নিশ্চয় ইমান সুৰংগা নাপাব যেন মানে আশা ৰাখিছোঁ আৰু দেই। এইখিনিকে কৈ ভিডিঅ'টো